সুন্দৰকৈ কেনেকুৱা লাগিছে বাৰু বাক প্ৰথমতে আপোনালোকে কওকচোন কেনেকুৱা লাগিছে অকমান জোৰকৈ বহুত ধুনীয়া লাগিছে সঁচাকে বহুত বেছি ধুনীয়া লাগিছে আৰু এই সুন্দৰ ৰঙৰ এই সুন্দৰ কাপোৰযোৰ বাৰ বাবে আচলতে পৰিধান কৰাইছে আমাৰ ইন্দ্ৰাণী তামুলী বায়ে অসমৰ প্ৰসিদ্ধ ড্ৰেছ ডিজাইনাৰ আমাৰ তেজপুৰৰ গৌৰৱ বায়ে পৰিধান কৰাইছে গতিকে এই চেগতে মই বাক মঞ্চলৈ আমন্ত্ৰণ জনাইছো এটি জোৰদাৰ হাত চপৰিৰে আহিব লাগে আমাৰ মঞ্চলৈ আৰু মই এইখিনিতে মই বাক সুধিব বিচাৰিম আপোনাৰ পিন্ধি কেনেকুৱা লাগিছে আচলতে পিন্ধাজনেহে আচলতে ক'ব পাৰিব নহয় আমিতো দূৰৰ পৰা বৰ বেছি ধুনীয়া দেখিছো মইতো প্ৰথম কাপোৰটো উলিয়াই দিয়াৰ লগে লগে ইমান ভাল লাগিছে আৰু এটা বস্তু কিন্তু বা আজি মই আপোনাক হেডছ অফ কৈছো মোক যেতিয়া দেৱে ক'লে যে আপুনি বা কাপোৰ আনিব নালাগে আমি ইয়াৰ পৰা প্ৰভাইড কৰিম মই ৰৈ আছো আৰু দেৱে সাধাৰণতে বেলেগ শ্ব'জবোৰত যেতিয়া মাতেতো গাৰ জোখ বিচাৰে দেৱে খোজাই নাই মই একদম মিছা কথা কোৱা নাই আপুনি এতিয়া মোৰ বেগটো চালে গম পাব মই ভয়তে নিজৰ এটা ড্ৰেছ লৈ আহিছো দেই মই বাই চান্স যদি কাপোৰৰ গণ্ডগোল হয় তেতিয়াতো মইতো বেয়াকে ওলাই দিব নোৱাৰো মই বোলো কাপোৰটো লৈ আহো কিন্তু বা আপুনি মেজিচিয়ান নে কি এটা জোখ নাই বায়ে মোক কেতিয়াও জীৱনত লগ পোৱা নাই কিন্তু এই দেখিছেনে কোনোবাই ক'ব পাৰিবনে এইযোৰ মোৰ গাৰ জোখ উলিওৱাকৈ কাপোৰযোৰ বনাইছে আৰু বিভিন্ন ধৰণৰ পোচাক পৰিধান কৰিছো এটাটো সঁচাকৈ ক'ব গ'লে আমাৰ অসমৰ বিভিন্ন যিসকল আমাৰ জাতি জনগোষ্ঠীৰ পোচাক আছে সঁচাকৈ বিৰাট ধুনীয়া আৰু মই ফাৰ্ষ্ট টাইম এইটো আহোম পোচাক অকমান ক'ৰবাত ফিউজন হ'ব পাৰে কিন্তু এনে বেচিকেলি ইনস্পায়াৰ্ড ফ্ৰম দি আহোম লুক ত' মোৰ ইমান ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো প্ৰথমটো কমফৰ্টেবল বিৰাট আৰু মই কিন্তু আমাৰ সন্মুখত এইসকল আছে আমাৰ সৰু সৰু ভাইটি মোক খুব ফটো তুলিছে ধুনীয়া ফটোবোৰ মোক কিন্তু পঠাবা দেই মই নিজকে বিৰাট ভাল দেখিছো আশা কৰিছো কেমেৰাটো যাতে ভালেই দেখে বা থেংক ইউ চ' মাছ আৰু প্ৰথম আপুনি মোক কওক আপুনি মোৰ নেদেখাকে আপুনি কেনেকৈ এনেকে মোৰ গাৰ দুখত চিলাই দিছে থেংক ইউ পিংকিদি আচলতে এনেকুৱা এটা ঘটনা মই অকণ আগলৈ যাব লাগিব এই আমাৰ লাচিত বৰফুকনৰ যেতিয়া মানে নাটকখন আমাৰ ইয়াতেও হৈছিলে গুৱাহাটীতো হৈছিলে নিপন প্ৰাঞ্জল শইকীয়া দাদা আৰু আকুলতা তেওঁলোক আছিলে এইখনত তেতিয়া মানে আমাৰ যিজন আমাৰ ইয়াত ডিচি আছিলে তেওঁৰ ৰোলটো আছিলে চাউলুং চুকাফা আচলতে তেওঁ নাছিলে বেলেগ এজন হ'বলগীয়া আছিলে তাৰপিছত মোক পুলক দাই কৈছে কি কৰা যায় চাউলুং চুকাফা তেখেত নহ'ব নহয় এতিয়া মানে তেখেতৰ কিবা এটা প্ৰব্লেম হ'ল মানে আমাৰ এজন MLA হোৱাৰ কথা আছিলে কি কৰা যায় কি কৈছে কৈ দিওঁ